তোমালোকে কিছুমান কথা ভাবি আছা, এক্সাম দিবলৈ নাযাওঁ এনেকুৱা ধৰণৰ কথা কিছুমান ভাবি আছা। যিহেতু এতিয়া এক্সাম চেণ্টাৰটো বহুত দূৰ হৈ গ'ল, ডিব্ৰুগড়ত পৰিলে। যদি চিলেক্ট কৰিছিল গুৱাহাটী হ'ল ডিব্ৰুগড়ত, যদি চিলেক্ট কৰিছিল ডিব্ৰুগড় হ'ল গুৱাহাটীত, যদি চিলেক্ট কৰিছিল তেজপুৰ হ'ল গুৱাহাটীত, মানে তেনেকুৱা হৈ গ'ল। এতিয়া বাৰু সময় নাই, এক্সামৰ ডেট চেণ্টাৰ এইবিলাক একো কৰা একো অপশ্যনো নাই। এডমিট কাৰ্ড আহিব, এক্সাম দিব লাগিব, সেই ডেটটো সেই ঠাইত গৈ এক্সাম দিব লাগিব। কিন্তু এতিয়া ডিব্ৰুগড়ত হোৱাৰ বাবে এই মানে নগাঁও বা হওক বা যিমানখিনি বা মৰিগাঁও যিমানবিলাক যাৰ মানে বহুত বেছি তাৰ ডিষ্টেঞ্চটো হৈ গ'ল, মানে যিটো এতিয়া ডিষ্টেঞ্চ এটা বহুত ডাঙৰ এটা গ্ৰেপ হৈ গ'ল। 7 ঘণ্টা 8 ঘণ্টা লাগিব, 6 ঘণ্টা লাগিব যাবলৈ, এক্সাম দিব নাযাওঁ ইমান দূৰত পৰিলে। এতিয়া বহুতে ভাবি আছে, কমেণ্টটো কৰি আছে কেনেকৈ যাম ডিব্ৰুগড়ত পৰিলে। এতিয়া বহুতে তেনেকুৱা ধৰণৰ কথাবিলাক ভাবি আছে, এক্সাম দিব নাযাওঁ, একদম মূৰ্খামি ভাবিছে। তেনেকুৱা নকৰিবা, এক্সাম দিবলৈ যোৱা। ক'ব নোৱাৰি, এতিয়া মানে এনেকুৱাও হৈ আছে যে এনেও পঢ়াই নাই, ক'তনো মই কুৱেশ্যনবোৰ কৰিব পাৰিম, ইমান দূৰত এক্সাম মানে গৈ ফেইল কৰাতকৈ নোযোৱাই ভাল, এনেকুৱা ধৰণৰ কথাবিলাকো ওলাই আছে বা তেওঁলোকে ভাবি আছে। বা নোহোৱাও নহয়, কিন্তু পৰাপক্ষত তোমালোকে সেই কথাবোৰ নাভাবিবা। পঢ়িছা নপঢ়িছা সেইটো তোমালোকৰ কথা, কিন্তু এক্সাম দিবলৈ সেইটো যাবাই। এক্সাম দিবলৈ যাবা। মই কাৰণ কিহৰ কাৰণে কৈছোঁ, পঢ়িলেতো 100% চাকৰি হ'ব। কিন্তু যিসকলে এতিয়া নপঢ়াকৈ এক্সামটো নিদিওঁগৈ, বহুত দূৰত পৰিল নাযাওঁ, এই যিসকলে ভাবি আছে এনেওতো পঢ়াই নাই, তোমালোকক কৈছোঁ নপঢ়িলেও তোমালোকে এক্সামটো দিবলৈ যোৱা। কাৰণ ক'ব নোৱাৰি, লাষ্ট চান্স যদি লাকত আছে হৈ যাব ঘপককৈ। মানে কাৰোবাৰ কুৱেশ্যনবোৰ বহুত মিলি বহুত লাক হৈ যায় আৰু কি ক'ম, কিছুমান কথা বুজাব পৰা নাযায়। বহুতে মানে ভালদৰে প্ৰিপেৰেশ্যন কৰিও নাপায়, বহুতে ভালদৰে প্ৰিপেৰেশ্যন নকৰাকৈও আজিৰ তাৰিখত জব চিলেকশ্যন পায়, তেওঁলোকে বহুত দূৰত ডিউটি মাৰি আছে। গতিকে কথাখিনি নিশ্চয় বুজি পাইছা। পঢ়িছা নপঢ়িছা সেইটো তোমালোকৰ ব্যক্তিগত কথা, কিন্তু এক্সাম দিবলৈ নাযাওঁ সেই কথাটো একেবাৰে মুঠতে নাভাবিবাই। এতিয়াও সময় আছে, ভালদৰে প্ৰস্তুতি চলোৱা, এক্সামটো দিবলৈ যাবা। হাতত মাত্ৰ খুব কম সময় আছে, যিহেতু 30 মে'লৈকে এক্সাম হ'ব। হাতত খুব কম সময় আছে, 24 দিন এইবাৰ SSC এক্সাম হ'ব। যাৰ যেতিয়া ডেট পৰিছে মুঠতে এক্সাম দিবলৈ যাবা। আৰু এতিয়াৰ পৰা ভালদৰে অলপমান প্ৰস্তুতি চলোৱা, ক'ব নোৱাৰি, তুমি যদি এতিয়া নাযাম বুলি ভাবিছা, এক্সাম দিবলৈ যোৱা, কি ঠিক তোমাৰ কিজানি মেৰিটত নামটো আহে। গতিকে ভালদৰে প্ৰস্তুতি চলোৱা, এক্সাম দিবলৈ যাবাই। চান্স যথেষ্ট আছে, ভেকেঞ্চিও বেছি। গতিকে এতিয়া দূৰত পৰাৰ বাবে বহুতে নাযাম বুলি ভাবিছে, কিছুমান একেবাৰেতো নাযাব, সেইটো হয়েই। গতিকে চান্স যথেষ্ট আছে, গতিকে এইটো ভুল নকৰিবা, পৰীক্ষা দিবলৈ যোৱা।